ছাত্ৰ ছাত্ৰীসকল বহু দিনৰ বিৰতিৰ মূৰত আমি আকৌ আহিছোঁ এডভান্স মেথমেটিক্স ক্লাছ 10 চেপ্টাৰ 3 আমি পঢ়ি আছিলোঁ আজি পাৰ্ট 9 একচুৱেলি নতুন টপিক এটা লৈ আমি আহিছোঁ আজি আমি নতুন টপিক এটা আলোচনা কৰিম একচুৱেলি টপিকটো দীঘল হৈ যাব এতিয়ালৈকে আমি চেপ্টাৰ 3 ৰ পৰা দুটা টপিক আলোচনা কৰিলোঁ প্ৰথমটো আছিল প্ৰিন্সিপল অফ মেথমেটিকেল ইন্ডাকশ্যন তাৰপিছত দ্বিতীয়টো আমি পাইছিলোঁ এই সংখ্যাবোৰৰ বিষয় প্ৰথমতে আমি মেথমেটিকেল ইন্ডাকশ্যন মানে এই আৰোহণ পদ্ধতিৰ বিষয়ে পঢ়িছিলোঁ তাৰপিছত দ্বিতীয়তে আমি পঢ়িলোঁ যে ভাগফলনৰ উপপাদ্যৰ প্ৰমাণ আমি পঢ়িলোঁ মূল বস্তু সেইটোৱে আছিল ভাগফলনৰ উপপাদ্যৰ প্ৰমাণ আৰু তাৰ ওপৰত ব্যৱহাৰ হোৱা আমাৰ কেইটামান অংক পঢ়িলোঁ আজি আহিব আমাৰ থাৰ্ড টপিক ইয়াৰ টপিক ৱাইজ এটা দীঘল চেপ্টাৰ এইটো গতিকে টপিক ৱাইজ হ'ব আজি বিভাজ্যতা পঢ়িম গতিকে বিভাজ্যতা এইটো অলপ দীঘল টপিক হ'ব আমি কেইটামান ভিডিঅ'ৰ প্ৰয়োজন হ'ব আচ্ছা বিভাজ্যতানো কি বস্তু আমি সেইটো জানিব লাগিব গতিকে বিভাজ্যতা শব্দটো শুনোতে আমি কওঁ বিভাজ্য মানে হৰণ মানে হৰণ যোৱা হ'ল এই বিভাজ্যতা বুলি কোৱা হয় আমি জানো ভাগফলনৰ এই উপপাদ্য নহয় আমাৰ সূত্ৰ মতে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ এতিয়া যেতিয়া এই ভাগশেষ শূন্য হয় ধৰা হ'ল কিবা এটা সংখ্যা আছিল 50 এই 50ক কিবা এটা সংখ্যা ধৰা হ'ল 5 এৰে হৰণ কৰিছো তেতিয়ালে 5 * 5 আহিল বাকি এটা শূন্য হলো ইয়াত তলত শূন্য হ'ল এই শূন্যটো ওপৰলৈ গুচি গ'ল কি হৈ গ'ল ইয়াত ভাগশেষ শূন্য হৈ গ'ল তাৰ মানে ভাগশেষ যেতিয়াই শূন্য হয় তেতিয়াই এই বিভাজ্যতাৰ কনসেপ্টটো আহি যায় এই ক্ষেত্ৰত কি হৈ গ'ল আমাৰ এই ভাগশেষ শূন্য হৈ গ'ল গতিকে ভাগশেষৰ মান শূন্য তে ভাগশেষ শূন্য হলে কি পালো ভাজ্য সমান ভাজক পূৰণ ভাগফল হে পালো গতিকে যেতিয়াই ভাগশেষ শূন্য হয় তেতিয়াই বিভাজ্যতাৰ কনসেপ্টটো উদয় হয় তেতিয়াই বিভাজ্যতা আহি যায় গতিকে ধৰা হ'ল এই ক্ষেত্ৰত এতিয়া ইয়াত ভাগশেষ শূন্য হৈছে গতিকে আমি কি বুলি ক'ব পাৰো 5 এৰে 10ক হৰণ যায় 50ক হৰণ যায় আমি কি বুলি ক'লো ইয়াত 5 এৰে 50ক হৰণ যায় আমি এনেকৈ নিলিখো যে ওপৰত 50 তলত 5 এইটো হলে কি আছে ইয়াৰ মান আমি 10 বুলি এনেকৈ লিখিছিলো আমি এতিয়া এনেকৈ লিখো আমি এই বস্তুটো আমি এনেকৈ লিখিম ইয়াত লিখোতে কি নাই আমাৰ কেইবাৰ হৰণ গল সেইটো উল্লেখ নাই ইয়াত কি হ'ব 5 এৰে 10ক হৰণ যায় বুজায় এইটো কি বুজাব 5 এৰে 10ক হৰণ যায় 5 এৰে 50ক হৰণ যায় আকৌ 4 এৰে 50ক হৰণ না যায় এবাৰ কাৰণ 4 এৰে যদি 50ক হৰণ কৰো তেতিয়া হল কি পাম 4 * 4 হল 1 থাকিল 10 4 * 2 8 হৈ গ'ল বিয়োগ কৰিলে 2 থাকিল ভাগশেষ কিমান থাকিল 2 থাকিল অৰ্থাৎ 4 এৰে 50ক হৰণ না যায় আমি কি বুলি দিম সৰুকৈ এনেকৈ দাগ এটা দিম মাজতে ই কি হ'ব 4 এৰে 50ক হৰণ না যায় বুলি বুজাব গতিকে এই বিভাজ্যতাৰ কথাটো আমাৰ ইয়াৰ পৰা আহিব গতিকে আমি সংজ্ঞাটো জানিব লাগিব বিভাজ্যতা কাক বোলে ধৰা হ'ল A আৰু B not equal to 0 দুটা অখণ্ড সংখ্যা তেন্তে B ৰে A বিৰে এই বিভাজ্য বুলি কোৱা হয় যদিহে A = BC বিৰে এই বিভাজ্য বুলি কোৱা হয় এটো A কিহেৰে বিভাজ্য বিৰে বিভাজ্য হলে কেইবাৰ বিভাজ্য হ'ব C বাৰ গতিকে ভাগশেষ কিমান থাকে 0 গতিকে A = কি হ'ব B * C হৈ যাব গতিকে এটা অখণ্ড সংখ্যা
a এটা অখণ্ড সংখ্যা আৰু b is not equal to 0 আন এটা অখণ্ড সংখ্যা b to 0 হ'ব নোৱাৰে গতিকে এটা বিভাজ্য বুলি কোৱা হয় যাতে আন এটা অখণ্ড সংখ্যা এই কথাটা আমি ইয়াত লিখিব লাগিব যে যদিহে a equal to bc য'ত c হৈছে আন এটা অখণ্ড সংখ্যা য'ত c হৈছে আন এটা অখণ্ড সংখ্যা গতিকে আমি কি বুলি পঢ়িম এতিয়া b ৰে a হৰণ যায় বুলি পঢ়িম implies that b divides a ইয়াক কি বুলি কম b ৰে a হৰণ যায় বুলি পঢ়িব লাগিব আৰু ইংৰাজীত ক'লে b divides a বুলি পঢ়িম ঠিক আছে বা যদি b divides a হয় তেতিয়াহ'লে কি হ'ব লগতে c divides a হৈ যাব কাৰণ এনেকুৱা কথাটো 2 ৰে যদি ধৰা এই 50 হৰণ যায় তেতিয়াহ'লে 2 ৰে কেইবাৰ হৰণ যাব এই কিতিয়া হৰণ যাব যেতিয়া 50 সমান 2 পূৰণ 25 হয় সেইকাৰণে কি হয় 2 ৰে 50 হৰণ যায় গতিকে কি হৈ যাব এই 25 ৰেও 50 হৰণ যাব গতিকে এই কথাটি ইয়ালে আহিব কাৰণে যদি 2 ৰে হৰণ যায় তেতিয়াহ'লে 50 ৰেও 25 ৰেও ইয়াক এই সংখ্যাটো হৰণ যাব গতিকে বিভাজ্যতাৰ কথাটো আমি ইয়ালৈকে শেষ কৰিম এইটোতে আমি ইয়াৰ সংখ্যাটো আমি ইয়াতে শেষ কৰিম যদি যিকোনো নেগেটিভ নাম্বাৰ এটা লওঁ -20 তো -20 এর কাৰণে আমি কি লিখিব পাৰো -4 * 5 বা 5 * 4 যি এনেকে লিখিব পাৰো গতিকে ইয়াত কি হৈ যাব 5 divides -20 এনেকুৱা হৈ যাব বা -4 divides 20 এনেকুৱা হৈ যাব তাৰ মানে কথাবিলাক গতিকে এই সংখ্যাবোৰ হৰণ যায় ইয়াকে বিভাজ্যতা বুলি কোৱা হয় আৰু যেতিয়া এই হৰণ যায় এই b আৰু এর মাজত সম্পৰ্ক আছে যেহেতু b ৰে এক হৰণ যায় b ৰে এক হৰণ যায় এই ক্ষেত্ৰত b এর উৎপাদক বুলি কোৱা হয় b এর উৎপাদক বুলি কোৱা হয় আৰু 1 b এর গুণিতক বুলি কোৱা হয় গুণিতক বুলি কোৱা কথাটো এনেকুৱা ধৰা 20 এই 20 কি হয় 2 পূৰণ 4 পূৰণ কি হ'ব 2 পূৰণ 2 পূৰণ 5 এনেকৈ গতিকে ইয়াত কি হৈ যায় এই b 2 ৰে 20 হৰণ যায় এই 2 ৰে 20 হৰণ যায় গতিকে 2 divides 20 গতিকে কি হ'ব 2 হ'ব 20 ৰ এটা উৎপাদক বা 5 ৰেও ইয়াত হৰণ যায় গতিকে 5 ৰেও 20 হৰণ যায় গতিকে 5 হ'ব 20 ৰ এটা উৎপাদক বা 4 ৰেও হৰণ যায় ইয়াত সেইকাৰণে আমি কি বুলি কম এই 4 কো 2 2 4 আহে বা 10 ৰেও হৰণ যাব 2 5 10 আহে গতিকে এই সংখ্যাবোৰ হ'ব 20 ৰ এটা উৎপাদক 2 5 4 10 এই সকলোবিলাক হ'ব 20 ৰ এটা উৎপাদক আৰু 2 ৰ এটা গুণিতক হ'ব 20 বা 4 ৰ এটা গুণিতক হ'ব 20 বা 10 ৰ এটা গুণিতক হ'ব 20 ঠিক তেনেকৈ আমি এটা আনটো কোৰিলেটেড কৰি ক'ব পাৰো ঠিক আছে গতিকে বিভাজ্যতাৰ কথা এখিনি আমি এতিয়া বিভাজ্যতাৰ কেইটামান মৌলিক ধৰ্মৰ বিষয়ে আলোচনা কৰিম গতিকে আমি এতিয়া বিভাজ্যতাৰ কেইটামান মৌলিক ধৰ্মৰ বিষয়ে আলোচনা কৰিম এতিয়া ধৰা হ'ল a b c যিকোনো তিনিটা অখণ্ড সংখ্যা এই a b c তিনিটা অখণ্ড সংখ্যাৰ ক্ষেত্ৰত আমি কি লিখিব পাৰো a divides 0 1 divides a আৰু a divides a তিনিটা ইম্পৰ্টেন্ট আমাৰ এতিয়া কেনেকৈ হ'ব আমি অলপ আগতে আমি পঢ়িলো যে যেতিয়া a b divides a হয় তেতিয়াহ'লে কি হৈ যাব বলে implies that a equal to bc এই পিছফালৰ দুটা মানে পিছফালে a b divides a হলে পিছফালৰ a টো আগফালে আহি যাব a equal to b into c তেনেকৈ আমি লিখিব পাৰো গতিকে ইয়াত কি হ'ব a divides 0 হবৰ কাৰণে কি হ'ব যেহেতু 0 টো আমি প্ৰথমতে লিখিব লাগিব এটো ইকুৱেল টু এইফালে কি আছে a এর গতি a কেইবাৰ গল a গল আচ্ছা যদি কোনোবা এটা সংখ্যাৰে এতিয়া
এৰ লগত কিমান পূৰণ কৰিলে আমি 0 পাম আমি জানো এৰ লগত 0 পূৰণ কৰিলে কি পাম আমি 0 পাম এ শূন্য এ পূৰণ শূন্য মানে শূন্য গতিকে এৰ এক লগত শূন্য পূৰণ কৰিলে শূন্য পাম যেহেতু 0 belongs to z 0 এটা অখণ্ড সংখ্যা গতিকে c ও আমাৰ কি আছিল এই c টো অখণ্ড সংখ্যা হ'ব লাগিব implies that কি লিখিব পাৰে a divides 0 0 লিখিব পাৰে এই পিছফালৰ a divides 0 লিখিব পাৰে ঠিক আছে কথাটো যে 0 equal to a into 0 তার মানে a পিছফালৰ 0 to a to 0 equal to a মানে a to into 0 0 to নতুন কি আহিছে এই c to তার মানে c এর ভ্যালু গতিকে আমি কি লিখিব পাৰো এটা অখণ্ড সংখ্যা হ'ব লাগিব কিন্তু এনে লিখিলে হ'ব কাৰণ 5 সমান আমি 2 ৰে হৰণ কৰিলে কি হ'ব 5 into 5/2 লিখি দিব পাৰো এই হলে 2 2 ক্যান্সেল যাব 5 5 থাকিব কিন্তু হেতু নহয় কাৰণ এই 5/2 কি নহয় এটা অখণ্ড সংখ্যা নহয় সেই কাৰণে এটো লিখিব নোৱাৰি তাৰ মানে গতিকে ইয়াত কথাটো কি হ'ল যেহেতু আমি এই কথাখিনি লিখিব লাগিব প্ৰমাণ কৰিবলৈ আহে এইখিনি জানিব লাগিব যে 0 equal to a into 0 গতিকে কি লিখিব পাৰো আমি a divides 0 বুলি লিখিব পাৰো এতিয়া 1 divides a দেখাবৰ কাৰণে কি দেখাব লাগিব একেই কথা 1 divides a ইয়াত ক'ত আছে 1 divides a এনে কোৱা হৈছে গতিকে এনে কোৱা হলে এইটো প্ৰথমতে আহে আকৌ আমি লিখিম যেহেতু a equal to b to ইয়ালে আহিব গতিকে 1 into ইয়াত কিবা এটা অখণ্ড সংখ্যা হলেই হ'ল এই একৰ লগত কিমান পূৰণ কৰিলে a পাম একৰ লগত a পূৰণ কৰিলে a পাম যত a belongs to কি হ'ব লাগিব এটো z হ'ব লাগিব মেইন বস্তুটো এই বস্তুটো হ'ব লাগিব implies that আমি লিখিব পাৰো এতিয়া 1 divides a ঠিক আছে গতিকে এই 1 divides a বুলি আমি লিখিব পাৰো একেদৰে ইয়াৰ কাৰণে যেহেতু a equal to এর পিছফালৰ a equal to প্ৰথমটো a into 1 belongs to z হ'ব লাগিব এই c2 belongs to z হ'ব লাগিব গতিকে কি পালো এটো হয় a equal to a into 1 গতিকে a to a divides a প্ৰথম আমি তিনটাৰ বস্তুৰ উপবাদ্য আমি এই তিনটা প্ৰশ্নৰ উপবাদ্য আমি প্ৰথম কৰিম এতিয়া আমি আন উপবাদ্য এনেকৈ কৰি যাব পাৰো বহুত কেইটা পইণ্ট আছে a divides 1 হ'ব যদি আৰু যদিহে a is equal to plus minus 1 এতিয়া ইয়াত কি দিয়া আছে যদি আৰু যদিহে ইয়াৰ অৰ্থ হ'ল উল্টা তাৰ দুই ফালে দি a divides 1 হ'ব a ৰে এক হৰণ যাব কেতিয়া যেতিয়া a equal to plus বা minus 1 হয় বা a equal to plus বা minus 1 হলে a ৰে এক হৰণ যাব দুইটা এটা একটু উল্টা যাবে দুইটাই হতে হবে উল্টা হিসাবে গতিকে ইয়াৰ কনসেপ্ট কি ধৰা a এটা যিকোনো অখণ্ড সংখ্যা বুলি কোৱা আছে যদি a এর মান ধৰা 5 হয় 5 ৰে এক হৰণ যাব জানো না যায় গতিকে এই কথাটো হৰণ যাব কেতিয়া যেতিয়া a এর মান +1 বা -1 হয় বেলে কেতিয়া হৰণ না যায় গতিকে আমি কি লিখিব পাৰো কি দেখাব লাগে প্ৰথমতে ধৰি ললো ধৰা হল a equal to plus minus 1 আমি ধৰি ললো গতিকে +1 বুলি ধৰি ললো বা a equal to minus 1 আমি এনেকৈ ধৰি ললো হয় a equal to +1 বা a equal to -1 ঠিক আছে এতিয়া আমি কি কৰিম প্ৰমাণ কৰিম যে ই হৰণ যায় এ কি দেখাব লাগিব a divides 1 দেখাব লাগিব তাৰ মানে যেতিয়া a divides b হয় তেতিয়ালে আমি লিখো এটো b equal to এটো পিছফালৰ b equal to a into c এনে লিখো বা তোমালোকে যেটো উল্টা কৰি লিখিছা আমি বেলেগ উল্টা কৰি লিখিছো কি হ'ব b divides a এনেকুৱা যদি হয় তেতিয়ালে এই পিছফালৰ a equal to প্ৰথমটো b into c হ'ব লাগিব যত c belongs to z a to mean point আছে ইয়াত কি হ'ব এতিয়া কথাটো a equal to 1 হ'ব a equal to 1 হলে কি হ'ব আমি কি দেখাব লাগিব a divides 1 এনেকৈ দেখাব লাগিব a divides 1 বুলি দেখাব লাগিব গতিকে কি দেখাম এতিয়া যেহেতু a to 1 to a to প্ৰথমতে আহিল গতিকে 1 to প্ৰথমতে আহিল 1 equal to আমি কি লিখিব পাৰো a into a পিছফালৰ a into something c
এইটো হ'ব কেতিয়া হ'ব এতিয়া এই মানে যিকোনো এটা সংখ্যাৰে একক কেতিয়া হৰণ যাব যেতিয়া ইয়াৰ মান 1 হ'ব যেতিয়া এর মান 1 হ'ব গতিকে আমি এই এর জায়গাত কি বহাব লাগিব অবিয়াসলি ইয়াত 1 হে বহাব পাৰিম যত এই c টো কি হ'ব লাগিব অখণ্ড সংখ্যা হ'বই লাগিব এও অখণ্ড সংখ্যা দুটা অখণ্ড সংখ্যাৰ পূৰণফল কেতিয়াও 1 নহয় কাৰণ এর মান ধৰা 2 হ'ল তেতিয়ালে c মান কিমান হ'ব লাগিব 1/2 হলেহে 1 ৰ সমান হ'ব বা এর মান 3 হ'ল তেতিয়ালে এটো 1/3 হলেহে এটো 1 ৰ সমান হ'ব গতিকে এই 1/2 টো আমাৰ অখণ্ড সংখ্যা নহয় গতিকে এটো এই এনেকুৱা 2 3 4 যিকোনো লিখিলে আমাৰ নহ'ব গতিকে কি থাকিব লাগিব ইয়াত 1 * 1 থাকিব লাগিব ঠিক আছে বা যদি ইয়াত -1 হয় এর মান যদি এটো -1 হয় 1 ইকুয়াল কি হ'ব -1 যদি হয় তেতিয়া হলে c এর মানও -1 হ'ব এই -1 টো এটা অখণ্ড সংখ্যা এটা ইমপ্লাইজ দ্যাট কি লিখিব পাৰি এটো 1 / 1 মানে এটো a / 1 লিখিব পাৰি বা ইয়াতো একে হ'ব এটো -1 মানে a গতিকে a / এটো a / 1 বুলি লিখিব পাৰি ঠিক আছে বা যদি আমি উল্টা ধৰো ইটো ধৰো বিপরীত ক্রমে ধরা হল কি ধরিব লাগিব a = এইটো আমি অলরেডি আমি এটা ধরিছিল এবার ধরিম a / 1 বুলি ধরিম বিপরীত ক্রমে ধরা হল a / 1 আমি কি প্রমাণ কৰিব লাগিব a = +- 1 দেখাব লাগিব তে যদি a / 1 হয় তাহলে এই পিছফালৰ 1 = এটো a * কিবা এটা সংখ্যা লিখিব লাগিব c যত c belongs to z হৈ যাব এনেকৈ আমি লিখিব পাৰিব লাগিব গতিকে এইটো কেতিয়া সম্ভৱ হ'ব a = 1 = a * c টো কেতিয়া সম্ভৱ হ'ব এইটো সম্ভৱ যদিহে এইটো সম্ভৱ যদিহে a = 1 আৰু c = 1 a = 1 হলে c = 1 হ'ব নাইবা a = -1 আৰু c = -1 হয় a = 1 আৰু c = 1 হ'ব লাগিব নাইবা a = -1 হলে c = -1 হ'ব লাগিব গতিকে এর মান কি পাম কেৱল +1 বা -1 হে পোৱা যায় গতিকে এইটো শর্তটো আমাৰ কি হ'ব আমাৰ উপপাদ্য 2 হ'ব গতিকে a / 1 হ'ব যদি আৰু যদিহে a = +-1 লিখিব পাৰি আচ্ছা এতিয়া আহিল আমাৰ তৃতীয়টো তাৰমানে তৃতীয়টো উপপাদ্য এইটো আৰু এটা ইম্পৰ্টেন্ট বস্তু যদি a / b আৰু c / d তেন্তে ac / bd যদি a / b আৰু c / d তেন্তে ac / bd কথাটি এনেকুৱা যদি 2 ৰে ধৰা 10 হৰণ যায় আৰু ধৰা 3 ৰে কিয় 9 হৰণ যায় তেন্তে a * c মানে 2 * 3 ৰে কা হৰণ যাব 10 * 90 10 * 9 হৰণ যাব এটো কিমান 6 / 90 6 * 15 বাৰ হৰণ যায় এই কথাটো এনেকুৱা টাইপ আহি যায় তাহলে গতিকে এইটো হল আমাৰ আৰু এটা ইম্পৰ্টেন্ট উপপাদ্য উপপাদ্যটো আমি জানিবই লাগিব গতিকে একচুয়ালি এই উপপাদ্যৰ প্ৰমাণৰ কাৰণে আমাৰ সহজ উপায় আমি অৱলম্বন কৰি যাম এতিয়া কি হ'ব যেতিয়া a / b হয় যেতিয়া আমি কি আছিল b / a হয় তেতিয়া কি লিখিব পাৰি a = b * c বুলি লিখিলো গতিকে ইয়াত কি লিখিম আমি যেহেতু a / b implies that এইটো b = a ধৰা কিবা এটা r লিখি দিলো যত r belongs to z হৈ গ'ল আৰু ইয়াত কি কোৱা আছে c / d implies that d = c আমি বেলেগ কিবা এটা লিখিলো s বুলি লিখিলো যত s belongs to z হৈ গ'ল ঠিক আছে এটা সংখ্যা তাৰমানে s belongs to z মানে r আৰু s দুটা যিকোনো অখণ্ড সংখ্যা আছে গতিকে আমাক কি দেখাব লাগিব এতিয়া এতেকে আমাক কি দেখাব লাগিব এতিয়া
বি ইনটু ডি লাগে আমাক পিছফালৰ যিটো টাৰ্মটো গতিকে বি ডি ইকুৱেল টু কি হৈ গ'ল বিৰ মান আমি পাতিলোঁ ইয়াৰ পৰা এ আৰ ইনটু ডিৰ মান আমি পাতিলোঁ চি এছ ইকুৱেল টু এ ইনটু চি ডট আৰ ইনটু এছ হৈ গ'ল তাৰ মানে কি পালোঁ আমি ইয়াত চোৱা কথাটো একেবাৰে সিম্পল কেনেকুৱা হৈ আছে বি ডি ইকুৱেল টু এ চি ইনটু আৰ এছ মানে কি ধৰা এনেকুৱা এ ইকুৱেল টু বি ইনটু চি পাই গ'ল তাৰমানে এতিয়া আমি কি লিখিব পাৰোঁ এইটো হ'লে আমি লিখিব পাৰোঁ বি ডিভাইডছ এ বুলি লিখিব পাৰোঁ ইয়াতো একে হৈছে বিৰ জেগাত এ চি আছে চিৰ জেগাত আৰ এছ আৰু এৰ জেগাত বি ডি গতিকে ইমপ্লাইজ ডেট কি লিখিব পাৰিলোঁ এইটো মানে ইয়াৰ পৰা এইটো লিখাৰ দৰে এ চি এইটো এ চি ডিভাইডছ বি ডি লিখিব পাৰোঁ এইবিলাকৰ প্ৰমাণ একেবাৰে সহজ তাৰমানে এইবিলাক আমি একো কৰিবই নালাগে এইখিনি যে আমি কি কৰিলোঁ a ডিভাইডছ b আছিল গতিকে b ইকুৱেল টু পিছফালৰ b ইকুৱেল টু a r আৰু c ডিভাইডছ d আছিল গতিকে পিছফালৰ d ইকুৱেল টু c s গতিকে আমি প্ৰমাণ কৰিব লাগে ac ডিভাইডছ bd গতিকে আমি কি ললো bd ৰ মান ললো bd ইকুৱেল টু কি লিখিলো bd b আৰু d ৰ মান পাতি দিলো ইয়াৰ পৰা ac ইনটু rs পাইছো ইমপ্লাইজ দ্যাট ac ডিভাইডছ bd হৈ গ'ল একেবাৰে সহজতে আমি প্ৰমাণ কেইটামান কৰিব পাৰোঁ ঠিক আছে এই প্ৰমাণটোকে আমি জেনেৰেলাইজ কৰি আৰু এটা সৰুকৈ বনাই লব পাৰোঁ এই আমাৰ উপবাদ্যটোতে এইটো 3 আছিল 4 নম্বৰ যদি a ডিভাইডছ b আৰু b ডিভাইডছ c তেন্তে যদি a ডিভাইডছ b আৰু b ডিভাইডছ c তেন্তে a ডিভাইডছ c হৈ যাব ঠিক আছে এবাৰ আমাৰ সংখ্যা দুটামান কমি গ'ল আৰু যদি a ডিভাইডছ b আৰু b ডিভাইডছ c তেন্তে a ডিভাইডছ c হয় আমি কেনেকৈ প্ৰমাণ কৰিম যেহেতু a ডিভাইডছ b ইমপ্লাইজ দ্যাট কি হৈ যাব পিছফালৰ b ইকুৱেল টু a r r belongs to z আৰু ইয়াত কি দিয়া আছে b ডিভাইডছ c ইমপ্লাইজ দ্যাট কি হৈ গ'ল c ইকুৱেল টু b ইনটু s হৈ গ'ল ঠিক আছে গতিকে য'ত s belongs to z হৈ যাব এতেকে আমি কি দেখাব লাগে পিছফালে এটি ইয়াৰ পৰা আমি যি দিয়া আছে তাৰ পৰা লিখিলো প্ৰমাণ কৰিব লাগে a ডিভাইড c গতিকে আমি পিছফালৰ c টো ল'ব লাগিব c ইকুৱেল টু কি আছে ইয়াত bs আছে এতিয়া আমাৰ প্ৰমাণ কি হোৱা নাই কাৰণ ইফালে আমাক a আনিব লাগিব গতিকে b ৰ মান আকৌ ইয়াৰ পৰা a r গতিকে b ৰ জেগাত a r পাতিলো ইনটু s টো হৈ গ'ল ইকুৱেল টু a ইনটু rs পুৰণটো উল্টাই দিলো ইমপ্লাইজ দ্যাট কি লিখিব পাৰি এতিয়া rs মানে এটা অখণ্ড সংখ্যা গতিকে r s মানে কি r এটা অখণ্ড s এটা অখণ্ড গতিকে দুটা অখণ্ড সংখ্যাৰ পূৰণফল আন এটা অখণ্ড সংখ্যা হ'ব গতিকে আমি লিখিলো a ডিভাইডছ c লিখি দিও পাৰো a ডিভাইডছ c আমি ইয়াৰ পৰা পাই গ'লো গতিকে আমাৰ এটা আন এটা উপবাদ্য আমি এই উপবাদ্যবোৰ একচুয়ালি আমি এনে মনত থাকি যাব তাৰ লগত সমস্যা নাই এই প্ৰমাণবোৰ আমি সিম্পল যেটো সিম্পল ফৰমেটটো এই বস্তুটো এই ফৰমেটটো আমি মনত ৰাখিব লাগিব আৰু প্ৰমাণ কেনেকৈ কৰিম পিছফালৰ এই সংখ্যাটো লৈ লম c আগৰটো কি লৈছিল bd লৈ লৈছিল গতিকে এইবিলাক সবতে পিছফালৰ সংখ্যাকেইটা লৈ ললে আমি প্ৰমাণবোৰ সহজতে উলিয়াব পাৰিম আচ্ছা 4 নম্বৰ গ'ল এতিয়া 5 নম্বৰ a ডিভাইডছ b আৰু এবাৰ আহে a ডিভাইডছ b আৰু b ডিভাইডছ a তেন্তে a is equal to plus minus b আমি এনেকৈ লিখিব পাৰোঁ যদি a ডিভাইডছ b আৰু b ডিভাইডছ a তেন্তে a equal to plus minus b আমি এনেকৈ কথাটো লিখিব পাৰোঁ যেতিয়া a ৰে b ঘৰণ যায় আৰু b ৰে a ঘৰণ যায় তেতিয়া a আৰু b সমান বা নেগেটিভ তাৰ মানে এনেকুৱা হ'ব পাৰে আচ্ছা প্ৰমাণটো একেই ইয়াতো বেলেগ কথা নাই তে যেহেতু a ডিভাইডছ b implies that b equal to a into s a into r b divides a হলে ইয়াৰ পৰা কি হ'ল a equal to b into s হ'ব ঠিক আছে b equal to a into r ইয়াত কি হ'ল a equal to b into s যত r আৰু s belongs to r, s belongs to z তেন্তে আমাক কি দেখাব দিছে a equal to bs বুলি a equal plus minus b দেখাব দিছে গতিকে কি হ'ল a equal to তাৰ পৰা লম আমি a equal to কি দেখাব লাগিব
a ইকুৱেল কিমান আছিল bs আছিল ঠিক আছে a ইকুৱেল টু আমাৰ bs ইয়াৰ পৰা আহিল a ইকুৱেল টু bs গতিকে এবাৰ আমি আকৌ b মান পাতি দিব লাগিব b মান কিমান ar a b মান ar b ৰ জায়গাত আমি ar পাতিলো এইটো ইনটু s গতিকে a ইনটু rs ঠিক আছে a r আৰু s পূৰণ হৈ গল a ইনটু rs ইমপ্লাইজ দ্যাট কি পালো a ইকুৱেল টু a ডিভাইড a ইনটু rs আমি এনেকুৱা কন্ডিশন এটা পাই গৈছো গতিকে ইয়াৰ অৰ্থটো কি হ'ব লাগিব এতিয়া আমি কি পালো ইমপ্লাইজ দ্যাট a আছে দেই ইয়াত ইমপ্লাইজ দ্যাট ইয়াত a আছে গতিকে a থকা মানে ইয়াৰ অৰ্থটো কি হৈ যাব এতিয়া a ইকুৱেল টু a কেনসেল গল এফালে কিমান থাকিল 1 ইকুৱেল টু কি পালো rs পালো তাৰ মানে ইয়াত এতিয়া অলপ আমি লজিক্যাল থিংকিং অলপ আনিব লাগিব যে 1 ইকুৱেল টু r ইনটু s তে r ইনটু s মানে দুটা সংখ্যাৰ গুণনফল কিমান 1 হয় বলে তে যত r আৰু s বিলংস টু কি আছিল অখণ্ড সংখ্যা তে দুটা অখণ্ড সংখ্যাৰ গুণনফল কেতিয়াও কি নহয় 1 নহয় কেনেকৈ নহয় যদি r ৰ মান 10 লোৱা তেতিয়াহলে 10 ৰ লগত একো কি সংখ্যা পূৰণ কৰিলে একো 1/10 টো আমাৰ হেৰি নহয় অখণ্ড নহয় গতিকে কি হ'ব implies that ইয়াৰ পিছত আমি কি লিখিব পাৰো implies that r equal to 1 আৰু s equal to 1 নাইবা r equal to -1 হলে s equal to -1 দুইটাৰ মান কি হৈ যাব লাগিব সমান হৈ যাব লাগিব ঠিক আছে এতে কি a equal to কি আছে আমি কি পালো ইয়াত কি কৰিছো না ইয়াত নতুন কথা কৰা নাই এটোৰ পৰা আমি এটো লিখিছো এটোৰ পৰা এটো লিখিছো এতেকে a ইকুৱেল বা b ইকুৱেল যি লিখা a ইকুৱেল টু লিখিলে a bs লিখিলো এই b ৰ জায়গাত আমি ar ৰ মান পাতিলো তিয়া ar ৰ মান ar ইনটু s যদি ইয়াত b লিখা b ইকুৱেল টু ar হলে দেন a ৰ জায়গাত ইয়াৰ পৰা bs পাতিলে দেন আলটিমেটলি কথাটো একে হলে দেন ওদিকে a ক্যান্সেল গল rs ইকুৱেল টু 1 পালো ওদিকে ইয়াৰ কাৰণে কি হ'ব লাগিব এটো সম্ভৱ যদি হে r ইকুৱেল টু 1 আৰু s ইকুৱেল টু 1 নাইবা r equal to -1 হলে s equal to -1 কারণ -1 into -1 +1 হৈ যাব এটাকে a equal to কি হৈ গল a equal to কি আছিল bs আছিল গতিকে b into s মানে কিমান হয় 1 নাইবা s equal to -1 নাইবা কি পালো a equal to b into দিয়া a s ৰ মান -1 এটাকে কি হৈ গল b into 1 মানে b into -1 মানে -b গতিকে হয় প্লাস b হ'ব নহলে মাইনাস b হ'ব a ইকুৱেল টু প্লাস মাইনাস b ৰ যিকোনো দুটা ভিতৰত এটা আমাৰ হৈ যাব গতিকে এতিয়া আহিল 6 নম্বৰটো কি লিখা আছে যদি a divides b আৰু b is not equal to 0 তেন্তে modulus of a is less than equal to modulus of b যদি তোমালোকে বুজিলও বিচাৰা তেতিয়াহলে কি হ'ব a divides b মানে কি a ৰে b হৰণ যায় কেনেকুৱা সংখ্যাৰে হৰণ যায় ধৰা হল 2 ৰে a 10 হৰণ গল বা 15 ৰে 15 হৰণ যাব কিন্তু এইফালে ডাঙৰ সংখ্যা 20 ললে এইফালে সৰু সংখ্যা কেতিয়াও হৰণ না যায় এটো সম্ভৱ নহয় কাৰণ ডাঙৰ সংখ্যাৰে সৰু সংখ্যা কেতিয়াও হৰণ না যায় সদায় হৰণ যাওঁতে কি হ'ব লাগিব এটো সম্ভৱ নহয় তাৰ মানে যে সদায় হৰণ যাওঁতে এই বামফালৰ সংখ্যাটো যি হৰণ কৰো সি সৰু হ'ব লাগিব গতিকে a কি হ'ব লাগিব হয় সৰু হ'ব লাগিব এর মান সৰু হ'ব লাগিব ইয়াত কি হৈছে 2 is less than 10 হৈ আছে হয় এটো সৰু হ'ব লাগিব নহলে এই সংখ্যাটো কি হ'ব লাগিব সমান হ'ব লাগিব ইয়াত কি হৈছে দুইটা সমান হৈছে 15 সমান 15 হৈছে বা আৰু এটা অপচন আছে কেনেকৈ ধৰ ইয়াত কিন্তু ডাঙৰ হৈ যাব এটো 20 নহয় 2 হৰণ -10 ইয়াত কি হৈ গল এতিয়া 2 টো ডাঙৰ -10 কৰো কিন্তু হৰণ যায় কেইবাৰ হৰণ যায় -5 বাৰ হৰণ যায় গতিকে এটো ক্ষেত্ৰত আমি এনেকৈ লিখিব নোৱাৰো 2 is less than -10 বুলি লিখিব নোৱাৰো ইয়াৰ কাৰণে আমি কি দিব লাগিব সেই কাৰণে এই মডুলাস বিলাক দিব লাগিব মডুলাস দিলে কি হৈ গল এতিয়া এটো মডুলাস 10 হৈ গল এটো 10 হৈ গল এটো 2 হৈ গল ইয়াৰ 2 এটো 10 একে থাকিব আৰু এইফালে মডুলাস দিলে আমাৰ কি সংখ্যাখিনি মানখিনি খলনি হৈ যাব গতিকে এই মডুলাসৰ কনসেপ্টটো সেই কাৰণে ইয়াৰ পৰা আহি গল আৰু এই লাষ্টৰ থিওৰামটো ইয়াৰ পৰা উত্তৰ হৈছে গতিকে কথাটো কি কব বিচাৰিছে এতিয়া হেতু বুজি পালা
গতিকে যেটো দিয়া আছে যেহেতু প্রমাণ করলে সহজ যেহেতু a ডিভাইডস b implies that b is equal to a r জানিবা r belongs to z হৈ গল এটো রেডিমেড আমার কথা এতিয়া ইয়াত কি লিখা আছে যেহেতু b is not equal to 0 b এর মান কি নহয় 0 নহয় যদি b এর মান 0 নহয় তেতিয়ালে a * r এর মান 0 নহয় এটো কি নহয় 0 নহয় এতিয়া যদি a * r এর মান 0 নহয় তেতিয়া হলে কথাটো কি হ'ব a এর মান 0 নাছিলে এর মান 0 হবই নৰে কাৰণ a ৰে হৰণ কৰিছে হৰণ কৰা সংখ্যাটো কেতিয়াও হৰণ না যায় আমি থিওৰামত লিখিছিলো এইটো যদি b ডিভাইডস a হয় তেতিয়ালে b is not equal to 0 বুলি আমি প্ৰথম কথা লিখিছিলো গতিকে তেতিয়াহে এইটো সম্ভৱ কাৰণ শূন্যৰে কাকো হৰণ কৰিব নোৱাৰি এই ইয়াতে একে কথা আছে যদি b নহয় a to 0 হবই নৰে গতিকে কি হ'ব a to 0 নহয় এইটো এই তেতিয়ালে r2 কি নহয় 0 নহয় কাৰণ a যদি 0 নহয় তেতিয়ালে এর মান ধরা 10 শূন্য তো হবই নৰে তে 10 যদি হয় তেতিয়ালে 10 পূরণ কিমান গলে শূন্য নহয় ইয়াৰ মান তে যদি r এর মান শূন্য হয় তেতিয়াহলে 10 পূরণ শূন্য মানে শূন্য হ'ব গতিকে r এর মান কি নহয় r is not equal to 0 এতিয়া r is not equal to 0 হোৱাৰ লগে লগে কি লিখিব পাৰি আমি মডুলাস অফ r is greater than or equal to 1 বুলি আমি ভৰাই দিব পাৰো কাৰণ এইটো এটা অখণ্ড সংখ্যা গম পাইছা কথাটো মডুলাস অফ 1 মানে r equal to 0 নহয় মানে কি হয় r equal to 1 2 3 এনেকৈ কিবা কি সংখ্যা হ'ব কাৰণ এইবিলাক কি হ'ব একতকৈ ডাঙৰ বা সমান বা r equal to -1 -2 -3 এনেকৈ কিবা কি সংখ্যা হ'ব এইবিলাকো কি নহয় এইবিলাক সৰু একতকৈ কিন্তু ইয়াৰ মডুলাস দিয়াৰ লগে লগে ইয়াৰ মান কি হৈ গল একতকৈ ডাঙৰ হৈ গল ঠিক আছে সেই কাৰণে আমি কি লিখিব পাৰিলো মডুলাস অফ r is greater than equal to 1 বুলি লিখিব পাৰিলো এতিয়া r এর মান কি হ'ব গ্রেটার দেন 1 হোৱাৰ লগে লগে আমাৰ এতিয়া দুটা কন্ডিশন আহি যাব দুটা কন্ডিশন বুলি নহয় আমাৰ কন্ডিশন আহি যাব এটা সেই কন্ডিশনটো হল কি এতিয়া আমাক কি প্ৰমাণ কৰিব লাগে মডুলাস এ দেখাব লাগে গতিকে ইয়াৰ পৰা আমি লিখিম মডুলাস b কিমান হয় দুই ফালে মডুলাস লগাই দিলো b a আছে দুই ফালে মডুলাস লগালে মডুলাস অফ a হয় তে যেহেতু r এর মান মডুলাস অফ r এর মান কি লিখিব পারি মডুলাস a ইনটু মডুলাস r তে যেহেতু মডুলাস অফ r is greater than equal to 1 হয় r এর মডুলাস কি হয় ইয়াৰ মান একতকৈ ডাঙৰ হয় তেতিয়া হলে এইটো গুটেইটোৰ মান কি হৈ যাব এতিয়া greater than equal to 1 হৈ যাব ঠিক আছে এই গুটেই সংখ্যাটোৰ মানো আমাৰ greater than equal to 1 হৈ যাব এতিয়া greater than equal to 1 এই নহয় কেৱল ইয়াৰ জায়গাত আমি কি লিখিব পাৰো এতিয়া যেহেতু r এর মান একতকৈ ডাঙৰ হয় r এর মডুলাস কি হয় একতকৈ ডাঙৰ হয় গতিকে কি লিখিব পাৰো ইয়াৰ মান মডুলাস অফ a কৈ ডাঙৰ কাৰণ r এর মান কি হয় ধৰা r এর মান যিকোনো এটা একতকৈ ডাঙৰ হয় 2 হয় তে 2 হলে ইয়াৰ মান কি হৈ যাব এতিয়া যিকোনো সংখ্যা 1 ৰ লগত 2 পূৰণ কৰিলে এই সংখ্যাটো ডাঙৰে হ'ব একতকৈ সদায় এই সংখ্যাটো এতিয়া ডাঙৰ হৈ থাকিব ধৰা এর মান যিকোনো ভাবিছো মান ভাবিছো মুঠতে যে মডুলাস অফ r greater than equal to 1 হয় যে r এর মান যদি 1 হয় তাহলে কি হবে এর জ্ঞান মান যদি 10 হয় 10 into 1 is equal to 10 হবে তেতিয়া কিন্তু যদি r এর মান 1 এর বাদে যিকোনো হয় 2 হয় তাহলে কি হবে 10 into 2 is greater than 10 হবে বা 3 into 2 is greater than 3 হয়ে গেল এই যিকোনো সংখ্যার কারণে এটা সম্ভব বলছি আমি কি পালো b is greater than equal to 1 পালো এই আর পরে কি লিখে দেব পারো ডাইরেক্ট মডুলাস অফ b a2 greater than equal to modulus of a লিখিব পাৰো ঠিক আছে modulus of b greater than equal to modulus of a লিখিব পাৰো নিশ্চয় বুজি পাইছা বলকি এই মনত ৰাখিবলৈ দিয়াৰ একোৱে নাই কাৰণ কাৰিখানি প্ৰমাণ মনত ৰাখিবা কাৰণ এই প্ৰমাণ বিলাকৰ ভিতৰত এটা আহে একদম এই মনত ৰাখিবলৈ একো নাই যেতিয়া a ৰে b হৰণ কৰে তেতিয়ালে কি হৈ যায় বলে b ৰ মান 0 যদি 0 নহয় তেতিয়ালে এই হৰণ যিয়ে কৰে কি সদায় সৰু হয় আৰু যা হৰণ কৰা যায় কি সদায় ডাঙৰ হৈ যায় এতিয়া আহি v ডবল i মানে একদম 6-7 নম্বৰ গতিকে এইটো আমাৰ একেবাৰে ইম্পৰ্টেন্ট আমাক বেছিকৈ ব্যৱহাৰ হয় এইটো যদি a divides b আৰু a divides c দুইটা সংখ্যা আছে একেটাই সংখ্যা a আৰু a একেটাই সংখ্যাই আমাৰ দুইটা কৰণ যায় a divides b আৰু e b কৰণ যায় আৰু e c কৰণ যায় তেন্তে
মানে ইমপ্লাইজ দেট আমি কি লিখিব পাৰোঁ তেন্তে a ডিভাইডস দুইটাটো a আছে a ডিভাইডস bx প্লাছ cy য'ত x, y belongs to z ইহঁত দুটা কি সংখ্যা এটা অখণ্ড সংখ্যা কি হৈ যায় কথাটো ধৰা এটা সংখ্যা লোৱা 10 10 ৰে ধৰা 2 ৰে 10 কৰণ যায় আৰু 2 ৰে ইয়াতো একে ল'ব লাগিব 2 ৰে ধৰা 12 কৰণ যায় তেন্তে 12 নহয় ইমান ডাঙৰ নলওঁ আমি 4 কৰণ যায় তেন্তে কি লিখিব পাৰি 2 ডিভাইডস কি হৈ যায় বোলে ax bx plus cy b মানে 10 10 ৰ লগত কিবা এটা পূৰণ কৰা 10 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ল 30 প্লাস এই 4 ৰ লগত কিবা এটা 2 পূৰণ কৰিলে 4 2 গুণ 8 হৈ গ'ল 38 হৈ যাব 2 ৰেখে সংখ্যাটো চলে যাব হৰণ যাব তাৰ মানে গতিকে এই কনসেপ্টটো এনেকৈ একেবাৰে ব্যৱহাৰ হৈ থাকে যেতিয়া একেটা সংখ্যাৰে দুইটা হৰণ যায় a ডিভাইডস b আৰু a ডিভাইডস c তেন্তে a ডিভাইডস bx plus cy হৈ যাব ঠিক আছে গতিকে ইয়াৰ প্ৰমাণটো আমাৰ একেবাৰে ইম্পৰ্টেন্ট গতিকে প্ৰমাণ উলিয়াবৰ কাৰণে আমাৰ বিশেষ ভাবি থকাৰ দৰকাৰ নাই যেহেতু a divides b গতিকে কি লিখিব পাৰিলো লিখিব এবাৰ যেহেতু a divides b implies that এটি পিছফালৰ b equal to a r হৈ গ'ল ঠিক আছে এটো b divide b equal to a r হৈ গ'ল আৰু যেহেতু ইয়াত a divides c implies that c equal to a s হৈ যাব r আৰু s দুটা অখণ্ড সংখ্যা য'ত r আৰু s দুটা অখণ্ড সংখ্যা এতে কি এই কথা লিখিব লাগিব r, s belongs to z হল অখণ্ড সংখ্যা এতে কি আমাক কি প্রমাণ কৰিব লাগে bx plus cy পিছফালে আছে গতিকে এতে কি bx plus cy equal to এই bx plus cy এর মান আমি উলিয়াই দেখাই দিব লাগিব তে b এর মান কিমান পালো b এর মান পালো ar গতিকে b এর জায়গাত পালো ar into এটো x2 অলরেডি আছে আমাৰ লগত আগৰ পৰা এই আমাৰ x2 আছে তাৰ পিছত কি আহিল এটো প্লাস এটো প্লাস আহিল প্লাস c এর মান কিমান হ'ব এতিয়া ইয়াৰ পৰা c এর মান as into এতিয়া ay টো আগৰ পৰা আছে ঠিক আছে এই কথাটো আমি ইয়াৰ পৰা পাই গ'ল ইকুৱেল টু এতিয়া কি হ'ব a ইয়াতো আছে গতিকে a কমন আহিল ইয়াত কি থাকে rx প্লাস ইয়াত কি থাকে sy এতিয়া rx এটা কি সংখ্যা r অখণ্ড s অখণ্ড y অখণ্ড গোটেইটা অখণ্ড সংখ্যা গতিকে এটো কি হৈ আছে a * অখণ্ড সংখ্যা হৈ আছে তার মানে কি লিখিব পারি এটো a divides bx plus cy ঠিক আছে অখণ্ড সংখ্যা পুরান অখণ্ড সংখ্যা হৈ আছে গতিকে এটো কি বদল পালো এটো পালো a * bc a equal to b into b এর জায়গাত a আছে c এর জায়গাত rx plus sy আছে গতিকে কি হৈ গল a divides bx plus cy হৈ গল গতিকে এইবিলাক হল আমাৰ বিভাজ্যতাৰ একেবাৰে মৌলিক ধৰ্মসমূহ এখিনি আমি একদম ভালকৈ ক্লিয়াৰ কৰিব লাগিব তেতিয়া আমি চ্যাপ্টাৰটো একেবাৰে দীঘল গতিকে এই সৰু সৰু কথাবোৰ আমি ভালকৈ চালেহে এখিনি পারফেক্ট আমি হ'ব পাৰিম চ্যাপ্টাৰটোৰ ওপৰত